টকৌবাৰীৰ পিছত আজি ঘাইগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আহতসকলক কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ। আজি ভোগৰ উৎসৱ ভোগালীৰ উৰুকা দিনাই 15 নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰখাই থোৱা ছুইফ্ট ডিজায়াৰ বাহনত খুন্দিয়ালে লখিমপুৰৰ পৰা তেজপুৰ অভিমুখে আহি থকা এখন মাৰুতি কাৰে। জানিব পৰা মতে গহপুৰ সমজিলাৰ ঘাইগাঁৱৰ সুন্দাৰাম মহাদেউ তেল ডিপুৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। AS 324718 নম্বৰৰ ৰখাই থোৱা ছুইফ্ট ডিজায়াৰৰ বাহনত খুন্দিয়াই দুৰ্ঘটনাত পতিত হয় অৰুণাচলৰ AR 087592 নম্বৰৰ এখন মাৰুতি কাৰ। জানিব পৰা মতে দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হৈছে দুজন লোক। ইতিমধ্যে আঘাতপ্ৰাপ্ত দুয়োকেই গহপুৰৰ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাস্থলীত ঘাইগাঁও আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ বাহনসমূহ জব্দ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। আজি মাঘৰ বিহুৰ কাৰণে ভোগালী বিহুৰ প্ৰাক্ষণত এটা দুৰ্ঘটনা আমি দেখিবলৈ পাইছোঁ। এখন ৰখাই থোৱা বাহনত লখিমপুৰৰ পৰা তেজপুৰ অভিমুখী এখন অৰুণাচলৰ বাহনে মাৰুতি 800 চুজুকি বাহনে অতি তীব্ৰ বেগত আহি পিছফালৰ পৰা তেওঁলোকক খুন্দা মৰাৰ ফলত এটা দুৰ্ঘটনা সংঘটিত হয়। অৰুণাচলৰ পৰা তেজপুৰ অভিমুখী বাহনখনত 3গৰাকী ব্যক্তি আছিল, এগৰাকী মহিলাই চালকৰ আসনত আছে। আমি ইতিমধ্যে পুলিচ প্ৰশাসন আহিছে, তেওঁলোকে তদন্ত আৰম্ভ কৰিব। তাৰ কাৰণে মই সকলোকে ভোগালী বিহুৰ কাৰণে এটাই আশা কৰিম, সকলোৱে যাতে গাড়ীখন কণ্ট্ৰলত চলাই অথবা নিয়ন্ত্ৰণত ৰাখি ড্ৰাইভিং কৰি জীৱনটোৰ কাৰণে অকণমান সচেষ্ট হয়। দুৰ্ঘটনাটো ঘাইগাঁও চেণ্টাৰ সমীপতেই, ঘাইগাঁও চেণ্টাৰ প্ৰায় 100 মিটাৰ দূৰত্ব থাকোঁতেই এই ঘটনাটো সংঘটিত হৈছে। ছুইফ্ট ডিজায়াৰখন তেখেতৰ দোকান সন্মুখত আছে, তেওঁৰ ছাইডত পাৰ্কিং প্লেচত পাৰ্কিং কৰি ৰাখি থৈছে। তাতে তেওঁ আহি পিছফালৰ পৰা তীব্ৰ জোৰত খুন্দা মাৰিছে। এতিয়া মাৰুতি চুজুকি 800খনত অহা আৰোহী দুজনৰ ইতিমধ্যে অলপ সামান্যতম জখম হৈছে বুলি আমি দেখা পাইছোঁ। বাইদেউগৰাকীয়ে যিটো চালকৰ আসনত আছিল, বাইদেউগৰাকীতকৈ তাৰ কাষত বহি থকা চিটত বহি থকা আৰোহীজনৰ যথেষ্টখিনি তেখেতৰ আঘাতপ্ৰাপ্ত হৈছে। ইতিমধ্যে তেখেতে গহপুৰ চিভিল হস্পিটেল কনকলতা অসামৰিক চিভিল হস্পিটেললৈ লৈ গৈছে 108 দি। আমি তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছোঁ। ভোগালী বিহুৰ প্ৰাক্ষণত সকলোৰে মংগল হওক। পুলিচ প্ৰশাসনে ইতিমধ্যে তেওঁলোকৰ আমাৰ পৰিস্থিতি বুজ ল'বলৈ আহিছে আৰু তাৰ সৰজমিন তদন্ত কৰিছে।